চাওক বন্ধুসকল, এইটো হ'ল অৰিজিনেল লোকেল কুকুৰা লৈ আছে মোৰ পৰা। এইখন দাদা আহিছে কোচবিহাৰৰ পৰা, এইখন মাল কোচবিহাৰ যাব। চাওক, যদি আপোনালোকৰ এনেকুৱা লোকেল কুকুৰা পাতিহাৰ পোৱালি লাগে, মোৰ ইয়াত এভেইলেবল আছে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। একদম অৰিজিনেল লোকেল কুকুৰা। আপোনালোকে লোকেল কুকুৰা পোৱালি ঘৰত লৈ যোৱাৰ পিছত আপোনালোকে লেবু পানী নহ'লে ORS পানী আপোনালোকে ইউজ কৰিব। তাৰ পিছত মিনিমাম আধা ঘণ্টা 45 মিনিট পিছত আপোনালোকে অলপমান দানা ছটিয়াই দিব। সেই দানা আৰু পানী লাহে লাহে খালে পোৱালিটো সুস্থ হৈ যাব। কাৰণ পোৱালি অলপ দূৰত গ'লে পোৱালিটো অলপমান দুৰ্বল হয়। সেইকাৰণে আপোনালোকে প্ৰথমত ORS নহ'লে লেবু পানী নহ'লে গুড় পানী এইবিলাক দিব লাগে। তাৰ পিছতহে আপোনাৰ পোৱালিটো খালে অলপ সুস্থ হ'ব, তাৰ পিছতহে দানা খাব। আপোনালোকৰ মেডিচিন সম্পূৰ্ণভাৱে মই মেডিচিন দি দিম আৰু যিমানখিনি পৰামৰ্শ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ পৰা পোৱালি লওক আৰু ভাল পৰামৰ্শ লওক, যাতে পোৱালিকেইটা সম্পূৰ্ণভাৱে সুস্থ হৈ থাকে, কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। মই কেইটামান আপোনালোকক মেডিচিন দিম। এই মেডিচিনবিলাক খোৱালে আপোনালোকৰ বেমাৰ আজাৰ নহ'ব, সম্পূৰ্ণভাৱে সুস্থ হৈ থাকিব লোকেল কুকুৰা আৰু পাতিহাঁহ। চাওক, আমাৰ যেতিয়া পোৱালিখন উঠে তেতিয়া পোৱালি এনেকুৱা দুৰ্বল হয়, এনেকুৱা বিকলাংগ হয়, এনেকুৱা হেণ্ডিকেপ হয়। চাওক, বহুত আমাৰ লোকচান হয় পোৱালি উৎপাদন কৰোঁ সময়তে। বহুত পোৱালি মৰ্টেলিটি হয়, বহুত পোৱালি লেংৰা হয়। এনেকৈ চাওক, আমাৰ কিমান পোৱালি দুৰ্বল আৰু লেংৰা হৈছে। এইবিলাক পোৱালিটো আমি আমাৰ কাষ্টমাৰক দিব নোৱাৰোঁ, কাৰণ কাষ্টমাৰক দিলে ভাল পোৱালি দিব লাগিব, সুস্থ পোৱালি দিব লাগিব। সেইকাৰণে আমি সব সময় দুৰ্বল পোৱালিকেইটা মই ঘৰত ৰাখি দিওঁ আৰু দুৰ্বলকেইটা লাহে লাহে 4-5 দিন গ'লে মৰি যায় আৰু ভাল পোৱালি সম্পূৰ্ণভাৱে সুস্থ। আমাৰ এইখনৰ পোৱালিৰ বয়স আজি 27 ডেজ। যদি আপোনালোকে লোকেল কুকুৰা পোহপাল কৰিবলৈ বিচাৰিছে, মোৰ পৰা লোকেল কুকুৰা আৰু পাতিহাঁহক সম্পূৰ্ণ ডিচিশ্যন মই আপোনালোকক দি দিম। আপোনালোকে কেনেকৈ পোহপাল কৰিব, মোৰ প্ৰেক্টিকেল মই নিজে পোহপাল কৰি আছোঁ। সম্পূৰ্ণভাৱে মই নিজববীয়াকৈ প্ৰচেষ্টাত মই পোহপাল কৰি আছোঁ। আমি আপোনালোককো মোৰ যিবিলাক পৰামৰ্শ, সম্পূৰ্ণ পৰামৰ্শ আপোনালোকক মই দিম আৰু আপোনালোকেও এনেকৈ হাঁহ কুকুৰা পালন কৰক। চাওক বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ হাঁহ আৰু মুৰ্গীৰ পোহাৰ একদম বঢ়িয়া ছিজন, গৰম আছে আৰু লাহে লাহে ঠাণ্ডাও পৰি আছে। আপোনালোকে হাঁহ পোহপাল কৰিব পাৰে। যেতিয়া আপোনালোকে এই হাঁহটো 2 মাহ, 2.5 মাহ, 3 মাহ পুহিব, তাৰপিছত আপোনালোকে জানুৱাৰীত ভাল এটা প্ৰফিট পাব। চাওক, আপোনালোকৰ যদি হাঁহ কুকুৰা লাগে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰক। আমি এনেকৈ পেকেট কৰোঁ মালবিলাক, আমি এনেকৈ পেকেট কৰি পেলাই আমি মালবিলাক আপোনালোকক মই দি দিওঁ আৰু আপোনালোকে সুস্থভাৱে লৈ পেলাই ব্ৰডিং কৰক। যদি আপোনালোকৰ অৰিজিনেল লোকেল কুকুৰা লাগে তেনেহ'লে এনেকুৱা অৰিজিনেল লোকেল কুকুৰা মই নিজববীয়াকৈ প্ৰচেষ্টাত মই উৎপাদন কৰোঁ। আপোনালোকৰ যদি লাগে ল'ব পাৰিব। ধন্যবাদ।